আজি তিতাবৰৰ এজনী হিন্দু ছোৱালীক নগাঁৱৰ এজন মানে মুছলিম সম্প্ৰদায়ৰ ল'ৰাই প্ৰথমতে তেওঁৰ মানে নামৰ যেটো নাম সলনি তেওঁ নিজৰ নাম সলনি কৰি কি কোৰানৰ পৰা কি কৰণ কৰি পেলাই ছোৱালীজনীৰ লগত প্ৰেমৰ সম্পৰ্ক হ'ল। তাৰ পিছতে তেওঁলোকে প্ৰেমৰ সম্পৰ্কটোৰ পিছত তেওঁলোকে ভয় ভাবুকিৰে ধৰ্মান্তৰকৰণৰ কাৰণে তেওঁলোকে গোটেই মানে প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে। এইবিলাক কিবা কিবি কৰিলে ধৰ্মান্তৰকৰণ কৰিলে আৰু তাৰ পিছত ছোৱালীজনীক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে আৰু তেওঁলোকে পইচা পাতি ডিমাণ্ড কৰাৰ পৰা ধৰি যথেষ্ট কৰি গৈছে। আৰু ইতিমধ্যে যিটো ল'ৰাই গোটেই কামটো কৰিছে তেওঁ ইতিমধ্যে এগৰাকী নে দুগৰাকী বিয়া পতা গোটেই ঘটনাটো তেনেকুৱা বুলি আমি কোৱা শুনিছোঁ। আৰু ছোৱালীজনীক আমি কথা পাতোঁতে সেইটো কথা পিছত তেওঁ গম পাইছে। এতিয়া প্ৰথম কথা হ'ল যে আমি যদি মানে এই কথাবিলাকে যে দুটা মানে সম্প্ৰদায়ৰ মাজত যেটো ভাতৃত্ববোধ সেইটো নাইকিয়া কৰিবলৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে। এই কথাখিনিয়ে দুইটা সম্প্ৰদায়ৰ মাজতে এটা মানে ঘৃণাৰ ভাৱ আহি যোৱাৰ সম্ভাৱনা আছে। আৰু সেইকাৰণে আমি এটা কথা অনুৰোধ কৰিছোঁ যে হিন্দুৱে হওক মুছলিমেই হওক এই কামখিনি কেতিয়াও কৰিব নাপায়। এতিয়া সমাজ এখনৰ বৰ্তি থাকিবলৈ হ'লে আমাৰ যিটো জাতি জনগোষ্ঠীৰ যিটো ঐক্যতা বৈচিত্ৰ্য সেই বৈচিত্ৰ্যখিনি বজাই পেলাইও আমি মানুহ হিচাপে ইয়াত থাকিব পাৰোঁ। কি কাৰণে এই কামবিলাক মানে আৰম্ভ কৰি দিছে সেই কথাটো আমি বুজিব পৰা নাই। সেইকাৰণে ভাবিছোঁ তিতাবৰৰ ক্ষেত্ৰটোত আৰু কোৱা শুনিছোঁ যে তিতাবৰৰ প্ৰায় 40ৰ পৰা 60গৰাকী তেনেকুৱা ছোৱালী মানে ইতিমধ্যে মানে তেনেকুৱা ধৰণৰ কিবা হেৰি হৈছে বুলি কোৱা শুনিছোঁ যে ধৰ্মান্তৰকৰণৰ কিবা কথা হৈছে বুলি কোৱা শুনিছোঁ। কিন্তু এই কথাবিলাকে কিন্তু সমাজলৈ এটা মানে অশনি সংকেত কঢ়িয়াই আনিছে। এটা মানুহৰ অসহিষ্ণু যেতিয়া হৈ গৈছে ধৰ্মৰ বিষয়ে গৈ পেলাই গোটেই মানুহ অসহিষ্ণু হৈ গৈছে যে আমি ভাবিছোঁ এই কথাবিলাক মানে আইনৰ ফালৰ পৰা কঠোৰ মানে হেৰি কৰিব লাগে। আৰু সমাজখনে এটা মানে কৰিবলগীয়া সমাজৰ যিসকল লেখত ল'বলগীয়া যিসকল মানুহ আছে তেওঁলোকৰ কাৰণে এই বিষয়টো যে নহ'বৰ কাৰণে সমাজৰ যিকোনো সম্প্ৰদায়ৰ মানুহে তেওঁলোকে নিজৰ মাজত মানে জনা বুজা মানুহখিনি এটা আগভাগ ল'ব বুলি আমি আশা ৰাখিছোঁ। কাৰণ এই কথাখিনি এটা পৰ্যায়ত এনেকুৱা এটা হ'বগৈ যে মানে বেলেগ ধৰণৰ সংঘাত আৰম্ভ হ'ব বুলি আমি অনুমান কৰিছোঁ। গতিকে আজি পুলিচ প্ৰশাসনে এই বিষয়টো মানে তদন্ত কৰিছে। আমিও আহি পেলাই খবৰ খাতি লৈছোঁ যে আমি পুনৰ যাতে এনে কথাবিলাক নহয় গতিকে যাতে এনেকুৱা প্ৰক্ৰিয়া আৰু দ্বিতীয়বাৰ নহয় আৰু তেওঁলোকে যাতে এই প্ৰক্ৰিয়াটোৰ পৰা দূৰত্ব থাকে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু তাৰ নহ'লে আৰু ভৱিষ্যতে মানে পৰিৱেশ বেয়া হ'ব।